মই এনাউন্স কৰিব গৈ আছো আমাৰ মেথছৰ মক টেষ্টত অন্তৰিক্স বুঢ়াগোহাঁই লাষ্ট যোনটো মেথছৰ ৰিয়েল নাম্বাৰৰ মক টেষ্ট হৈছিলে তাত আমাৰ অন্তৰিক্সে 100 আউট অফ 100 পাইছে ৰেংক 1 ধীমান চৌধুৰীও 100 আউট অফ 100 ৰেংক 2 আৰু বনশ্ৰী কলিতা 100 আউট অফ 100 ৰেংক 3 ৰেংক 4th পাইছে মৃদুপৱন খনিকৰ 96 5th পাইছে জ্ঞানন্দন বৰা 96 পল্লৱী নেওগ 96 6 ৰেংক আৰিয়াদীপ বৰঠাকুৰ 96 7 ৰেংক ৰেকিব 92 অজয় কুঁৱৰ 88 9 ৰেংক নয়নমণি শৰ্মা 88 10th ৰেংক ওকে দেন মই দেখাই দিওঁ স্ক্ৰীনটোত তোমালোকে সবেই চাব পাৰিবা তেতিয়া ৰখা মই ধুনীয়াকৈ দেখাই দি আছো তোমালোকক আজি ক্লাছটো আৰম্ভ হোৱাৰ আগতে মই সবকে মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যনছ জনালো যিসকলে কালিৰ মক টেষ্টটো এটেম্প কৰিছিলা আৰু কেনেকুৱা পালা একবাৰ কমেন্ট সেকশনত মোক জনোৱা মক টেষ্টটো ফাৰ্ষ্ট আমাৰ মক টেষ্ট আৰু মই অসমৰ মানে এডুকেশ্যনটোত অলপমান বেলেগ টাইপত কৰিব বিচাৰি আছো অলপ ষ্টেণ্ডাৰ্ড হ'ব লাগে আমি ক্লাছ কৰিলো নোটছ দিলো লিখি আছো হেবিলাক নহয় আমি মক টেষ্ট কৰিম এমসিকিউ প্ৰেক্টিছ কৰিম ইউনিক কুৱেশ্যন কৰিম নতুন বস্তু শিকিম কাৰণ মেথছ এণ্ড ফিজিক্স সবটো তোমালোকে জানা সবতকে বেলেগ হয় আৰু তোমালোকক মই অলপ বেলেগতকে বেলেগ কৰি তুলিম আৰু কালি মক টেষ্টত এভাৰেজ মাৰ্কছ হোৱা 71.5 পাইছে মানে সব ষ্টুডেণ্ট মিলাই পেলাই 71 পাইছে মানে এভাৰেজটো পাৰ ষ্টুডেণ্ট 71.5 পাইছে এভাৰেজ টাইম টেকেন 14.33 সব ষ্টুডেণ্টৰ মিলাই এভাৰেজটো 14.33 হৈছে 38 জন ষ্টুডেণ্ট এপিয়াৰ হ'ল আমাৰ 60 জন মান ষ্টুডেণ্ট আছে 38 হে হৈছে আই এক্সপেক্ট দে এই নাম্বাৰটো নেক্সট মক টেষ্টত আৰু বাঢ়িব ফাৰ্ষ্ট চেপ্টাৰ হ'ল নেক্সট উইক হয়তো সেকেন্ড চেপ্টাৰৰ মক টেষ্ট হ'ব নেক্সট উইক যদি আমাৰ সেকেন্ড চেপ্টাৰটো কমপ্লিট হয় আজি এতিয়া মই আকৌ এবাৰ ৰিজাল্ট শিটখন দেখাই দিছো অন্তৰিক্স ৰেংক 1 100 আউট অফ 100 ধীমান চৌধুৰী 2 বনশ্ৰী কলিতা 100 আউট অফ 100 ৰেংক 3 মৃদুপৱন জ্ঞানন্দন পল্লৱী অৰিয়াদীপ ৰেকিব অজয় কুঁৱৰ আৰু নয়নমণি শৰ্মা 10th বহুত ৰেংকিং আছে সবৰে নামবিলাক মই দেখুৱা নাই আৰু তোমালোকে হয়তো ভাবিব পাৰা সেম মাৰ্কছ পাইছে কিন্তু ফাৰ্ষ্ট ৰেংকত কিয় হ'ল হেতু কিয় হ'ল জানানে যে কম সময় লৈছে হেতু কাৰণে যোনে কম টাইমত কৰিছে মানে সি আগত আহিছে বনশ্ৰীয়ে কৈছে ভাল লাগিল মক টেষ্টটো দি বঢ়িয়া বাকি বিলাকৰ কেনেকুৱা লাগিল একবাৰ কোৱা আৰু অলপ ইউনিক এক্সপেৰিয়েন্স পাইছা নাই কমেন্টত কোৱা তেতিয়া মই আৰু ভাল লাগিব নেক্সট আৰু মই ভাল ভাল কোৱেশ্চন দিব পাৰিম কালি 25টা কোৱেশ্চনৰ হৈছে আৰু আমাৰ সায়েন্সৰ মক টেষ্টৰ ৰিজাল্ট আমি সায়েন্সৰ ক্লাছত ধুনীয়াকৈ দি দিম আৰু নেক্সট মক টেষ্টত সবেই ভাল কৰিব লাগিব আই হোপ সবেই 100 এটেম্প কৰক সবেই 100 প্ৰেক্টিছ কৰক আৰু টাইমটো হেতু কাৰণে ৰাখিছো পৰীক্ষাত যাতে সোনকালে কৰাৰ প্ৰেক্টিছ হৈ যাওক তোমালোকৰ এতিয়া নাভাবিবা এটো মক টেষ্টত কম মাৰ্কছ মানে তোমালোকৰ বহুত বেয়া হৈ গ'ল নেক্সট মক টেষ্টত আৰু ভালকে পাৰফৰ্ম কৰা এক্সামৰ নিচিনাকে দিয়া চিটিং কোনেও নকৰিবা নিজক এনালাইসিস কৰি থাকিবা মই চাম কোনে কিমান নম্বৰ পাইছে ক'ত কিমান কম হ'ল আৰু মই সবকে তেতিয়া এনালাইসিস কৰিম সবকে হেনেকে গাইড কৰিব পাৰিম বৃষ্টি ভাল লাগিল ঋতিস্মিতা ভাল লাগিল গৌৰী ভাল লাগিল পল্লৱী ৰেকিব 92 ইন 12 মিনিট বঢ়িয়া কম সময়ত কমপ্লিট কৰিব চাবা টাইমাৰ হেতু কাৰণে দিছো আৰু এটা মনত ৰাখিবা মক টেষ্ট যেতিয়া খতম হৈ যায় সেই মক টেষ্টটো মই সেট টু 1 এটেম্প কৰি ৰাখো মানে কালি দিনটোলৈকে মক টেষ্টটো এবাৰে দিব পৰা হৈ আছিল তোমালোকৰ মনত তেতিয়া প্ৰশ্ন হ'ব পাৰে যে এই মক টেষ্টটো মই এবাৰে দিলো এই প্ৰশ্নখিনি মই পিছত আকৌ চাব বিচাৰো তো মই কি কৰো মক টেষ্টটো খতম হোৱাৰ লগে লগে আজি মই হে মক টেষ্টটো আনলিমিটেড এটেম্প কৰি দিছো কাৰোবাৰ যদি আকৌ দিব মন গৈ থাকে এতিয়া দি থাকিব পাৰিবা আৰু কোনোবাই যদি বিচাৰে কোৱেশ্চনখিনিও চাই থাকিব মন যাব পৰীক্ষাৰ সময়ত কোৱেশ্চনখিনি প্ৰেক্টিছ কৰিব মন যাব তো এই কোৱেশ্চনখিনি তোমালোকে মক টেষ্টটোত গলে পাই থাকিবা মানে যেবাৰ দিয়া সেইবাৰে পাই থাকিবা এতিয়া কাৰণ মই ফাৰ্ষ্ট এটেম্পট এটু কাৰণে ৰাখিছিলো কালি মই ৰিজাল্টখিনি চাব লাগিব ঠিক তেনেকে মেথছটো এতিয়া মই আনলিমিটেড সায়েন্সটো আনলিমিটেড কৰি দিম কিন্তু ইয়াতে ফাৰ্ষ্টটোৱে ধৰিব ফাৰ্ষ্ট এটেম্পটোৱে ধৰিব আই এম লেট জ্ঞানন্দন ওকে কেছ নাই একো নাই আমি ৰিজাল্টটো পাতি আছিলো আৰু ৰিজাল্টৰ এখিনি মই ইউটিউবতো দি দিম হা এই ভিডিওটো মই ৰিজাল্টৰটো অকমান ক্ৰপ কৰি আমি ইউটিউবত দি দিম কাৰণ যিসকলে চাব নোৱাৰিলে বা বেলেগ কোনোবা ষ্টুডেণ্টেও যদি চাব বিচাৰে তেতিয়া চাব পাৰিব অন্তৰিক্সে কৈছে সঁচাকে মক টেষ্টটোত ষ্টেণ্ডাৰ্ড কুৱেশ্যন আহিছে বহুত ভাল লাগিল বঢ়িয়া অন্তৰিক্স তুমি টপাৰ হৈছা 100 আউট অফ 100 নেক্সট মই এক্সপেক্ট কৰিম এজন মানুহে যাতে টপাৰত নাথাকে নেক্সট যাতে বেলেগ এজন টপাৰত আহে ঠিক আছে
বেলেগ এজন টপাৰত আহে আৰু মাহটোৰ মানে গোটেই কোৰ্চটোৰ শেষত তোমালোকে মেট্ৰিক যেতিয়া দিবা তাৰ পিছত গোটেই অভাৰঅল ক্লাছটোত যোনজন মেথছত আৰু ছায়েন্সত এজন এজন ষ্টুডেণ্ট মই বাছি উলিয়াম তেওঁলোকক মোৰ ফালৰ পৰা মই কিবা গিফ্ট দিম সেইটো মোৰ প্ৰমিছ ছায়েন্সটো দিয়া নাই গা বেয়া আছিল পিছত দিম হ'ব ছায়েন্সটো পিছত দি ল'বা একো নাই বিজিত মোৰ মেথছত 79% পালোঁ বাট ছায়েন্সত 36 বেয়া হ'ল নেক্সট এটেম্প অ'কে তুমি নেক্সট যোনটো ছায়েন্সৰ টেষ্ট হ'ব ভালকৈ দিবা ছায়েন্সৰ চাগে নেক্সট উইক আকৌ এটা টেষ্ট হৈ যাব কাৰণ আমাৰ এচিড বেছ চল্ট চেপ্টাৰটোতো খতম হৈ গ'ল তো ছেকেণ্ড চেপ্টাৰৰ মক টেষ্ট আমি নেক্সট উইক দি দিম চেপ্টাৰ শেষ হ'ব মক টেষ্ট দিবা তাৰপিছত কি হ'ব জানা গোটেইখিনি চেপ্টাৰ কমপ্লিট হৈ যাব তেতিয়া আমি একেলগে চব কুৱেশ্যন মিলাই পেলাই 45ৰ মক টেষ্ট বনাই দিম তেতিয়া তোমাৰ চব কুৱেশ্যন ৰিভিজন হৈ থাকিব আনলিমিটেড মক টেষ্ট যিমান পাৰি মই মানে নিজৰ বেষ্ট দিম আৰু তোমালোকৰ কাৰণে তোমালোকে নিজৰ বেষ্ট দিয়া মোৰ বেষ্ট আৰু তোমালোকৰ নিজৰ 100% দিয়া তেতিয়া চবেই 100 কৰি আহিব পাৰিবা মেট্ৰিকত আৰু এই বেটছত যোনে জইন হৈ আছা মেথছ হওক ছায়েন্স হওক মেথছ এণ্ড ফিজিক্স হ'ব বা পঢ়াৰ কি লাভ হয় তোমালোকে হয়তো এতিয়া ৰিয়েলাইজ কৰিছা মানে নহয় কোৱা এনেকুৱা বস্তুবিলাক তুমি বেলেগত কেতিয়াও নোপোৱা পঢ়ুৱাব বহুত ভালকৈ পঢ়াব মই এটা কথা মই আজিও মই ভাবি আছিলোঁ মই আজি মোৰ তোমালোকৰ মেমৰ লগতো পাতি আছিলোঁ প্লাছ মোৰ দেউতাৰ লগতো অলপ আগত পাতি আছিলোঁ মই 6:30 পৰা ক্লাছ কৰিছোঁ ন আজি অলপ কথা কৈছোঁ বেয়া নাপাবা ষ্টাৰ্টিঙত আজি মই 6:30 পৰা ক্লাছ কৰিছোঁ মই 6টা বজাত আহি সদায় ফাৰ্ষ্ট মই অফিচৰ পৰা আহি সদায় ফাৰ্ষ্ট কলটো মোৰ দেউতাক কৰোঁ তাৰপিছত মোৰ ৱাইফক কৰোঁ তো মই ফাৰ্ষ্ট দেউতাক ফোন কৰিলোঁ আজি কথা পাতি আছিলোঁ যে মানে এটা মই ডিজিটেল বৰ্ড কিনিম ভাবি আছিলোঁ আৰু দেউতাহঁতে প্ৰথমতে কি কয় পইচা ইমান খৰচ হ'ব কাৰণ ডিজিটেল বৰ্ড এটাত 1 লাখৰ বেছি প্ৰাইচ যায় মই আজি বহুত কোম্পানীৰ লগত কথা পাতিলোঁ ইনষ্টলেশ্যন চব মিলাই 1.5 লাখ মান যাব মই কিনো বুলি ক'লে কিনি দিব পাৰোঁ এতিয়াই এই মোমেণ্টতে মই কিনি দিব পাৰোঁ কিন্তু যেতিয়া তুমি নিজে ইনকাম কৰিবা ন কিবা এটা পইচা খৰচ কৰাৰ আগত তুমি 10 বাৰ ভাবিবা মানে তো দেউতাই মোক ক'লে মানে তোৰতো ইমান ষ্টুডেণ্ট আছেই তাৰপিছত মই ক'লোঁ বেলেগ কিছুমানেতো ডিজিটেল বৰ্ডত পঢ়ায় তেতিয়া মোৰ দেউতাই এটা কথা ক'লে যে বেলেগ কিছুমানে ডিজিটেল বৰ্ডতো পঢ়ায় কিন্তু হ'লেও তোক ইমান মানুহে কিয় ভাল পায় বা তোৰ ওচৰতে কিয় পঢ়িব আহে এটা কোৱালিটি আছে ন সেই কথাটো মই ৰিয়েলাইজ হ'ল মানে বেলেগত তুমি বহুত কিবা কিবি পাবা ডিজিটেল বৰ্ডত পঢ়াব বা বহুত কিবা টেকন'লজি আহি যাব কিন্তু মই এতিয়াও আউটডেটেডে হৈ আছোঁ মই সেইটোৱে কৈছিলোঁ মই এতিয়াও আউটডেটেড হৈ আছোঁ আৰু তেতিয়া মই এইটো ক'লোঁ সিহঁততকেতো মই ভাল বস্তু কিনিবহে পাৰোঁ এতিয়া মন গ'লে কিন্তু দেউতাই ক'লে সদায় মানুহে কোৱালিটিটো চাই কোৱালিটি তুমি আউটডেটেড থাকা মই 5 বছৰ আগতে ইউটিউবত যেনেকৈ তেনেকৈ পঢ়াই আছোঁ এতিয়াও বাট তোমালোকে টেকন'লজিতকৈ বেছি কি লাগে তোমালোকক কোৱালিটি লাগে ন আৰু সেইখিনি মই প্ৰভাইড কৰোঁ কুৱেশ্যন বহুত ধুনীয়া দিছে বিজিত থেংক ইউ ছ' মাছ অন্তৰিক্স ইষ্ট অৰ ৱেষ্ট সুজিত দ্য বেষ্ট থেংক ইউ ছ' মাছ তোমালোকে মৰম দিয়াৰ কাৰণে আৰু নাই মই ডিচাইড কৰিলোঁ মই ডিজিটেল বৰ্ড ল'ম কাৰণ মোৰ চোৱা লাইফত চখ পূৰা কৰিব লাগে হয়নে নহয় তো মই ডিজিটেল বৰ্ড ল'ম মই ডিচাইড কৰিলোঁ জাষ্ট মই এই ঘৰটো মই চেঞ্জ কৰি লওঁ মানে মই বেলেগ এটা ঘৰত গৈ লওঁ তাৰপিছত মই ডিজিটেল বৰ্ড লৈ আছোঁ অতি সোনকালে 2-3 মাহ লাগিব ঘৰটো চেঞ্জ হ'ব তাৰ পিছদিনে ডিজিটেল বৰ্ড উঠাই লৈ আহিম সেইটোৱে মই ভাবি আছোঁ কাৰণ ঘৰটো চেঞ্জ কৰিলে আকৌ নিব লাগিব প্ৰব্লেম হৈ যাব ঠিক আছে এতিয়া আমি ক্লাছ ষ্টাৰ্ট কৰি আছোঁ ৰখা মই যোৱা 9 তাৰিখে জইন হৈছোঁ আপোনাৰ ক্লাছটো চ' সেইকাৰণে মই মেথছৰ টেষ্টটো ভালছে এপিয়াৰ কৰিব নোৱাৰিলোঁ নেক্সট টাইম ভালকৈ এপিয়াৰ কৰি দিবা একো নাই ঠিক আছে 1 মিনিট দিয়া মোক মই PDF টো বনাই লওঁ আজি লৰালৰি হৈ গ'ল ন সেইটো কাৰণে PDF টো বনাই লওঁ ৰখা পঢ়িব হ'লে ভঙা টেবুলতো পঢ়ি টপ কৰিব পাৰে বিজিত য়েছ সেইটো কাৰণেতো
কোনোবাই মানে ঠাট্টা কৰে নিউজ চেনেলবিলাকত দিলে লেমৰ পোহৰত চাকিৰ পোহৰত পঢ়ি যেতিয়া মানুহে টপ কৰে কিন্তু যোনে সেই বস্তুটো কৰিছে ন তেওঁহে জানে এতিয়া মোৰ কাৰণে মোৰ ঘৰৰ সন্মুখতে এজনী ছোৱালী আছিলে তাই ঘৰটো কেঁচা হয় তাই ক'তো টিউশ্যন কৰা নাই তাই চৰকাৰী মাধ্যমৰ বিদ্যালয়ত পঢ়িছিলে যোৱা 2 বছৰ আগতে তাই মেট্ৰিকত 85% পাইছিলে মোৰ কাৰণে কিন্তু সেইটো 85% মোৰ কাৰণে আসামৰ টপ ৰেংকটোৰ সমান হয় মোৰ মনত কাৰণ তাই একো সুবিধা পোৱা নাই তাই দিন আমাৰ তাতে যেতিয়া কাৰেণ্ট গুচি যায় আমি সবে ইনভাৰ্টাৰৰ ওচৰত থাকো তাই তেতিয়া চাকিৰ পোহৰত পঢ়ে তাই ইমান ভাল লাগিছিলে মোৰ ফালৰ পৰা পুৰস্কাৰ দিছো তাইক মই আৰ্থিক সাহায্য মোৰ ফালৰ পৰা মই তাইক পুৰস্কাৰ দিছো আৰু মোৰ কাৰণে সেইটোৱে ডাঙৰ কথা ডিজিটেল বৰ্ডত পঢ়াব নেকি চেষ্টা কৰিম আপোনাৰ নিচিনা কোনেও পঢ়াব নোৱাৰে মৃদুস্মিতা মোতকে ভাল হয়তো পঢ়াব পাৰে নাজানো কিন্তু মই নিজৰ 100% দিওঁ আৰু ঠিক আছে এতিয়া আমি ষ্টাৰ্ট কৰি আছো ঠিক আছে আমাৰ এতিয়া স্ক্ৰীন শ্বেয়াৰ হৈ আছে আৰু সাউণ্ডটো আহি আছে